আজি ভাৰতীয় জনতা পাৰ্টিত আমাৰ সন্মানীয় বিধায়ক বসন্ত দাস, কমলাক্ষ পুৰকায়স্থ আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোৱা এটা দুটা বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিলে বিধানসভাৰ মজিয়াত। আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায়। ময়ো তিনিওগৰাকী বিধায়ককে ভাৰতীয় জনতা পাৰ্টিৰ মজিয়ালৈ আদৰণি জনাইছোঁ। ইয়াৰ লগতে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ আৰু যুৱ নেতা পাৰ্শ্ব বব কলিতায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু বিগত নিৰ্বাচনত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমলপুৰ সমষ্টিত কংকন নাথেও আমাৰ দলত আজি যোগদান কৰে। সকলোকে মই আদৰণি জনাইছোঁ। তিনিওজনৰ প্ৰাৰ্থিত্বই আমাৰ যিটো ষ্টেট ইলেকশ্যন কমিটি তেওঁলোকে বিবেচনা কৰিব। যোৱাকালিলৈকে আমি বিবেচনা কৰিব পৰা নাছিলোঁ যিহেতু তেওঁলোক কংগ্ৰেছ দলত আছিলে। এতিয়া তেওঁলোক যিহেতু আমাৰ দলত যোগদান কৰিলে, গতিকে তিনিজন প্ৰাৰ্থীৰে নাম পেনেলত আহি যাব। তাৰপিছত যোৱাকালিয়ে মই কৈছোঁ যে আমাৰ তিনিজনীয়া আৰু পাঁচজনীয়া পেনেল হয়। কালি আমাৰ পেনেলৰ কামো কমপ্লিট হৈছে। তিনিটা জেগাতে আমি তিনিটা জেগা খালী ৰাখিছিলোঁ যে যোগদান কৰাৰ পিছত তেওঁলোকৰ নাম পেনেলত সোমাব। কিন্তু টিকেটৰ ক্ষেত্ৰত সিদ্ধান্ত আমাৰ সংসদীয় বোৰ্ডে ল'ব, আমিতো ল'ব নোৱাৰোঁ। আৰু কিন্তু তেওঁলোকৰ লগত আমাৰ কথা বতৰা আগতে হৈছে যে বিজেপিত কোনেও টিকেটৰ কাৰণে যোগদান নকৰে, কিন্তু টিকেট পোৱাত কাৰো বাধা নাই। নতুন পুৰণি বুলি কথা নাই, যোগ্যতাৰ মানদণ্ডত টিকেট নিশ্চিতভাৱে পাব পাৰে, কিন্তু টিকেট পাবই লাগিব সেইকাৰণে যোগদান কৰিছোঁ তেনেকুৱা কথা একো নাই। গতিকে আনকণ্ডিশ্যনেল যোগদান। কিন্তু মই যেনেকুৱা বিজেপি, আজিৰ পৰা তেওঁলোকো বিজেপি। গতিকে সমানভাৱে আমি সকলোকে চাওঁ বা চাবৰ কাৰণে আমি যত্ন কৰোঁ। তেওঁ এজেণ্ট নহয়, তেওঁতো খোলাখুলিকৈ কাম কৰি আছিল। এজেণ্ট শব্দটো হয় যেতিয়া লুকাই পেলাই কৰে, কিন্তু কমলাক্ষ দে পুৰকায়স্থ, শশীকান্ত দাস আৰু বসন্ত দাস লোকসভা নিৰ্বাচনতো আমাৰ হৈ অপেনলি লাগিছে। তেওঁলোকৰ ক্ষেত্ৰত মই নিগেটিভ শব্দ ব্যৱহাৰ কৰাৰ কাৰণটো বুজি পোৱা নাই, কাৰণ তেওঁলোকতো দেখা দেখিকৈ আমাৰ লগত আছিলে। খালি মই ৰখি আছিলোঁ যে ৰাজ্যসভাৰ ইলেকশ্যনটো নোহোৱালৈকে তেওঁলোকে যোগদান কৰিব নালাগে ফৰ ষ্ট্ৰেটেজিকেল ৰিজন। কিন্তু মই যোৱাকালি ৰহাত গৈছিলোঁ, আজি 3 দিন আগত। শশীকান্ত দাসটো মোৰ লগত একেখন গাড়ীতে আছে। বসন্ত দাসটো মেডিকেল কলেজৰ মিটিঙৰ পৰা তেওঁতো মোৰ গাতে লাগি আছে। কমলাক্ষ দে পুৰকায়স্থটো পাৰ্টিত এক্টিভ হৈয়ে আছে।